ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৰ মূৰটো বেয়া লাগিছিলে আৰু খুটি এটাত ধৰি লৈছিলে। তেতিয়াই প্ৰিয়াই দৌৰি আহি কৈছে বৌ বৌ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সুভদ্ৰাই ফোনত প্ৰণয়ক কৈ আছিল অনু চেঞ্চলেছ হৈছে, হয়তো মেডিকেল নিব লগা হ'ব পাৰে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অশ্বিনীয়ে কৈ আছিল কিয় বা ইমান লেট কৰিছে, আগে পিছেতো প্ৰণৱে কেতিয়াও ইমান লেট কৰা নাই। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰণয়ৰ দেউতাকে মাত দিছে, সেইকাৰণে এইবোৰ ক্ষেত্ৰত নিজে যোৱা দৰকাৰ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰণয়ে কৈ আছিল অনুৰ হঠাৎ কি হ'ল, পুৱালৈকেতো তাই সম্পূৰ্ণ সুস্থ হৈয়ে আছিল। বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।